ব্যাপক ভাৱত দেখিবলৈ পাইছোঁ আৰু যোৱা কেইটামান দিনত আমি স্বচ্ছ ধাৰ্মিক অনুষ্ঠান যি আহ্বান দিছিলোঁ যে ধাৰ্মিক অনুষ্ঠান উপাসনা স্থলত স্বচ্ছতাৰ অভিযান আদি পালন কৰিব লাগে। মই দেখা পাই অত্যন্ত সন্তুষ্ট যে অসমত এই স্বচ্ছতাৰ অভিযান খালি মন্দিৰ বা নামঘৰতে আবদ্ধ নাথাকি বহুতো মছজিদ আৰু বহুতো গীৰ্জাঘৰতো এই স্বচ্ছতাৰ অভিযান পালন কৰা হৈছে আৰু বহুত ক্ষেত্ৰত আমাৰ বিধায়কসকলেও সকলো ধৰ্মৰ উপাসনাস্থলীৰ স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছে। আপোনালোক সকলোৱে ইতিমধ্যে জানে যে যোৱাকালি আমি 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছোঁ। 2-এটা প্ৰশ্ন মানুহৰ মাজত আছিলে যে শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব। শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয়, শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব। School and universities will be closed for entire day. দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নটিফিকেশন আমি ইস্যু কৰিব খোজা নাই। তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব। কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনেই আহে, না ভূত না ভৱিষ্যত। সেইকাৰণে মই অসমৰ ব্যৱসায়ীসকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময়, সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব। কাৰণ মোক বহুতেই কেইদিন হোৱাটছআপ দি আছে যে চৰকাৰী কৰ্মচাৰীয়েতো চাব পাৰিব, আমি চাব নোৱাৰিম বুলি। গতিকে সেই পৰিপ্ৰেক্ষিতত মই আহ্বান জনাম, আমি কোনো গভৰ্নমেন্ট অৰ্ডাৰ ইস্যু নকৰোঁ এইটো ক্ষেত্ৰত, যে যদি পাৰে আপোনালোকে এক্সেক্টলি সেই সময়ছোৱাত আপোনালোকে যদি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আদি বন্ধ কৰিব পাৰে তেতিয়াহ'লে বাকী সকলো প্ৰাণ প্ৰতিষ্ঠা উৎসৱটো ভাল কৰি চাব পাৰিব। অসমবাসী ৰাইজলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে। অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ, অলপ পোহৰৰ যিটো আমি উৎসৱ বুলি কওঁ, ঠিক দেৱালী বুলিও মই কোৱা নাই, কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অবতৰীয়া দেৱালীও কৰিব খোজা নাই। কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে, যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে, কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে, ঘিউৰ চাকি এটা জ্বলালে, ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম। ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছোঁ যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত
আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতা ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ। মুঠতে 4টা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব, গোটেই দিনটো বন্ধ থাকিব। শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে। কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব। ব্যক্তিগত শিক্ষানুষ্ঠানেই হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব। তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব। সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম। কোনোবাই যদি পাৰে লিচু লাইট, ৰঙা লাইট, কোনোবাই যদি পাৰে চাকি, কোনোবাই যদি পাৰে ঘিউৰ চাকি, মাটি তেলৰ চাকি, মিঠাতেলৰ চাকি, যি ধৰণে পাৰে। আৰু নামঘৰত গধূলি প্ৰাৰ্থনা। আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে, আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক, গীৰ্জা উপাসনা কৰা লোকসকলে হওক, কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে, যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ। চ' মই গধূলি যিটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ, তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত, গীৰ্জাত যোৱা লোকসকলক চাৰ্চ ছাৰ্ভিচৰ সময়ত, উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম। কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয়, দিছ ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন। ভাৰতীয় সভ্যতাৰ বিজয়। ই এটা ধৰ্মৰ বিজয় নহয়। এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাৰ স্থলী এটা ভাঙি দিছিলে। আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে। গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে, তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে। গতিকে ব্ৰিটিছ কলনিয়েলিজিম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে। বাবৰ ৱাজ এ ফৰেন পাৱাৰ। আৰু বাবৰে আমাক আমাৰ উপাসনাৰ স্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক, মই ভাবোঁ ই কোনো ভাৰতীয়ই একচেপ্ট নকৰে। গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম। কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালিৰ দিনটোত মানুহৰ মনত উৎসাহ থাকিব, আৱেগ থাকিব। মানুহে ক'ৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব, ক'ৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা, কোনোবাই ফটকাত ফুটাব। কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে। স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে। আৰু বিশেষকৈ চেনচিটিভ এৰিয়া অসমত বহুত আছে। সেই চেনচিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ, পেৰামিলিটাৰী ডিপ্লয় হয়। আৰু আমি ৰাইজকো অনুৰোধ কৰিম
যে কালি দিনটোত বহুত বেছি, কাৰণ কালি দিনটো এটা নিজৰ ঘৰত, নিজৰ নামঘৰত, নিজৰ মছজিদত, নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে। আৰু এটা সকলোৱে নিজৰ যিটো সেন্সিটিভিটি বুলি কয়, সেই সেন্সিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব, গতিকে বিভিন্ন জায়গাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে। দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে। তেনেকৈ পালন কৰিলে নিজৰ ঘৰ, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ, কৰবাত চকত ওলাই গৈ কিবা কৰাতকৈ যিমানে পাৰোঁ নিজৰ ঘৰখন, নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে, আলোকেৰে সজাই তুলিব পাৰোঁ, সিমানে আমাৰ মনটো ভাল লাগিব। গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন। ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল। সেইবাবে মই কালিৰ দিনটো অত্যন্ত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে 11 দিন উপবাসে থাকি খালি মাত্ৰ কেৱল নাৰিকলৰ পানী খাই 11টা দিন তেখেতে এই মুহূৰ্তটিৰ বাবে নিজক প্ৰস্তুত কৰিছে। কালিৰ দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশ্যন দিছোঁ যে কালি দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক, মাংসই হওক, শাকা আমি যিটো কওঁ যে আমিষ যিটো ব্যৱস্থা, সেইটো যাতে বন্ধ থাকে। 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান। আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো। 2টা বজালৈকে বা 4টা বজালৈকে, আমি 4টা বুলিয়ে কৈছোঁ যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে, কিন্তু মইতো আহ্বান জনাম কালিৰ দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰোঁ আমাৰ সকলোৰে ভাল হ'ব, মংগল হ'ব। সেইকাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকৈ যোনে যেনেকৈ পাৰে উপবাসে থাকিবৰ বাবেও আহ্বান জনাম। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাষ্টিং কৰিছে। আমি এটা বেলা ডেফিনেটলি ফাষ্টিং কৰিব পাৰোঁ। মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম। কালি ৰেষ্টুৰেণ্টতো মইতো ডিচি সকলে মানা কৰিব, কালি 2টা বজালৈকে অন্ততঃ নন ভেজ চাৰ্ভ কৰিব নালাগে। কালিতো ড্ৰাই ডে দিয়া হৈছে, কালি অল অভাৰ আছাম ইজ ড্ৰাই ডে। Restaurant will also follow this direction, that no restaurant will serve non-veg up to 2 PM and no meat shop, fish shop will open up to 4 PM. After 4 PM they can do their business. I don't want to stop it for entire day because people will, it is a question of livelihood for many people. So I am requesting and government will issue instruction only up to 4 PM. আর দোকান আদি বন্ধ কৰাটো আমি কোনো ইনষ্ট্ৰাকশ্যন নিদিওঁ, এইটো অকল অনুৰোধ। সো এইটোত আমি উই হেভ নো ইনষ্ট্ৰাকশ্যন টু অফাৰ, মাত্ৰ এইটোত আমি অনুৰোধহে কৰিম। কিন্তু ড্ৰাই ডে আমি অফিচিয়েলি দিছোঁ কালি, নন ভেজ চব অফিচিয়েলি, আৰু চেন্সিটিভ জাগাত কালি গেডাৰিং নহ'ব, দেট ইজ অলছো অফিচিয়েল। কালি মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে।
এনেকুৱা ভাৰতত হ'ব নালাগে যে there is a competition between Ram Temple and Botodroba. গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এইটো দেখুৱাই থাকিব। সেইটো অসমৰ কাৰণে ভাল নহয়। সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব। নহ'লে টিভিত দুটা উইন্ডো কৰি থাকিব। আমিতো বাধা দিব কাকো নোৱাৰো, but that two window will go against the image of Assam. এফালে ৰাম টেম্পল দেখুৱাই থাকিব, এফালে বটদ্ৰৱা দেখুৱাই থাকিব। There is no competition, and he should not come and create that competition. That will be very, very sad for the people of Assam. So, এতিয়ালৈকেতো কতো ভিৰ হোৱা নাই, এতিয়ালৈকে কাৰফিউ হৈ আছে, যতে গৈ আছে। গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে, ময়ো শুভেচ্ছা দিছোঁ যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে। আৰু মই যে গুৱাহাটী পাৰ হ'ব ময়ে আহ্বান জনাম আমাৰ মিয়াসকলক যে আপোনালোকে মনত যোগদান কৰক, যে মোক বেয়া পাই পেলাই যোগদান নকৰাকৈ মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব। সেইটোলৈ কোনো আপত্তি নাই। লোৱাৰ আছামত মানুহ হ'ব, এতিয়ালৈকেতো মানুহ হোৱা নাই, কিন্তু মিয়াৰো আই মাতৃসকল নাযায়, সেইটো ঠিক আছে। এতিয়ালৈকেতো ক'তো মানুহ হোৱা নাই, ক'ৰবাত 500, ক'ৰবাত 1000, ক'ৰবাত 1100, ক'ৰবাত 50, সিমানখিনিক মই ভিৰ বুলি নকওঁ। কিন্তু অহাকালি সেই সময়তে বটদ্ৰৱাত যাব নগ'লে ভাল। আই কেন অনলি মেক এ ৰিকুৱেষ্ট, আই কেনট কাকোটোৱাৰ মই মন্দিৰ সত্ৰত যাব বাধা দিব নোৱাৰোঁ, কিন্তু মোৰ ৰিকুৱেষ্ট ডাবল উইণ্ডোটো ভাল নালাগিব। এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে বটদ্ৰৱাত যোৱাটো দেখাই থাকিব। বটদ্ৰৱা মন্দিৰ সত্ৰইটো তেওঁক মাতা নাই। গতিকে টেলিভিছন জাৰ্নেলিষ্টসকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যায় নিজে যাব। হি হেজ নট বিন ইনভাইটেড, চ' দেয়াৰ ইজ ন' কম্পিটিশ্যন। ডাবল উইণ্ডোৰ কামটো কালি কৰিব নালাগে, কাৰণ তেওঁকতো কোনেও মাতা নাই। বোলে মাতিলে কথাটো বেলেগ আছে। গতিকে আৰু ময়ো আহ্বান জনাম, অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে। গতিকে কালি দিনটো 2টা বজাৰ পিছত গ'লেই হ'ল, 2টা বজাৰ পিছত বটদ্ৰৱাত গ'লেই হ'ল বা ৰাতিপুৱা গ'লেই হ'ল। তাতে কালি সেই সময়ছোৱা 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগ'লে ভাল। আৰু তেওঁ যিহেতু ইয়াতে আছে, যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে। কালি দিনটো সিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন। কালি চক দিছ যাত্ৰা কালি দিনটো they have chosen Morigaon, Jagirod, etc. These are sensitive places, so they should have avoided. But I will not ask them to avoid officially, because then they will create a tamasha ki I am trying to stop it. So police will be deployed and will ensure that there is no conflict or clashes, because তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহে। ধৰক মৰিগাঁও, ধৰক আজি আপোনালোকে চামুগুৰিত তেওঁলোকৰ মিটিং এখন আছে, আপোনালোকে দেখা পাব যে এখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব। ইট ইজ নট এ সেকুলাৰ মিটিং এজ সাচ যে 2টা সম্প্ৰদায়ৰ মানুহ থাকে, তেনেকুৱাটো নহয়। এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে। কালি মৰিগাঁও জাগিৰোড ইজ ভেৰি ভেৰি সেনচিটিভ। ইউ নো that Nelly massacre took place only in that district. কালি ৰাহুল গান্ধীয়ে deliberately why he has chosen the মৰিগাঁও, I am feeling little perturbed. সেইটো বাৰু নেক্সট পেজত আহিব, মই let us discuss tomorrow. কালি গোটেই দিনটোত he should have avoided মৰিগাঁও জাগিৰোড area, considering the Nelly massacre and all of 1983. Very, very sensitive from Assam point of view. কালি দিনটো যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহ মৰিগাঁৱত নামি আহিব আৰু তেওঁক চাব আহক, মই কোনো বেয়া নাপাওঁ, কিন্তু কালি দিনটো অলপ হিন্দু মানুহখিনিৰো মনটো অলপ বেলেগ হৈ থাকিব। গতিকে কালি দিনটো তেওঁ এভয়েড কৰিলে ফ্ৰম ল এণ্ড অৰ্ডাৰ পইণ্ট অফ ভিউ আই উড হেভ বিন হেপী।
কিন্তু এতিয়া তেওঁ কোনে বুজাব বুজোৱাটো মানুহ নাই আমাৰ মানুহখিনিও বুজাব নোখোজে গতিকে কিন্তু দুটা মই ৰিকুৱেষ্ট কৰিম যে ইফ ইউ ক্যান এভয়েড মৰিগাঁও নগাঁও জাগিৰোড টুমৰো ইট ইজ গুড এদিন ৰেষ্ট লওক না অসমৰ অক্সিজেন মাটি পানী ইমান ধুনীয়া they could have taken a rest for one day আৰু বটদ্ৰবাক ৰাম টেম্পলৰ লগত কম্পিটিশনত লৈ নাহিব because I have cross checked the Satra Samiti has not invited him so কালি মই এটা নিউজ দেখা পাইছো এটা নেশনাল মিডিয়া while Narendra Modi will do pran pratishtha in Ram temple Rahul Gandhi will be in the birthplace of Sriman Shankardev that's a wrong analogy হেতু হ'ব না লাগে কাৰণ তেওঁকটো কোনো মাতা নাই তেওঁ নিজে যাব খুইছে গতিকে কালি দিনটো তেওঁ এভয়েড কৰিলে অসমৰ মানুহ তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব উইল বি গ্ৰেটফুল টু ৰাহুল গান্ধী ইউ গো ইভিনিং ইউ গো হেতুটো মই কাকো ক'ব নোৱাৰো যে আপুনি নাযাব দ্যাট ইজ ফৰ এভৰিওয়ান ইভিনিং ইউ গো বাট ডু নট গো এট দ্য টাইম অৰ ইন দ্য টাইম ফ্ৰেম when there is a pran pratishtha of Ram Janmabhoomi. Do not bring Assam into bad light. Yes, sir. Look, I am very, very perturbed that why you have chosen 22nd Morigaon and Jagirod. Because you know the Nelly massacre, you know that all these conflicting situations, there is a district which is a population of 60% Muslim population, 40% Hindu population, with a very, very difficult background. Why you have chosen that particular district on 22nd? Do you want to put us in bad light? Kali kibata hoi jaok. You want to je Ram Mandirar pra focus to Ahomot ahi jaok. যে কাজিয়া হল মারপিট হল why Morigaon and Jagirod why Nelly presence of Rahul Gandhi with his kind of supporters tomorrow in Nelly in Jagirod in Morigaon is not it bad খালি কৰবাত কিবা এটা হৈ গলে তো entire nation focus will come to Assam which I don't want because Assam is also in celebration mood so কালি সেই জায়গাটো তুমি কিয় সিলেক্ট কৰিলা এটা মই বাধা দিলে আমাৰ ইয়াত মানুহ আছে হুলস্থুল কৰি দিয়ে যে ৰাহুল গান্ধীক বাধা দিলে মই কি কৰিম মোৰ নিজৰ প্ৰগ্ৰাম জোৰহাটত কেনসেল কৰিছো মাজুলীত কেনসেল কৰিছো এটা মইতো আৰু মানুহ যোগাৰ কৰি দিব নোৱাৰো কংগ্ৰেছৰ মানুহবিলাকৰ এনেকুৱা ধৰণে কথা কয় যে ময়ে মানুহখিনি যোগাৰ কৰি দিব লাগে ৰাহুল গান্ধীৰ মিটিঙত পুৰা ফৰ্ম কিয় দিছাৰে মই মোৰ চৰকাৰী কাম নকৰিম নেকি ৰাহুল গান্ধীটো কোনো এনেকুৱা নহয় যে ভূটানৰ ৰজা আহিছে অন এ ষ্টেট ভিজিট মই চৰকাৰখন কিয় বন্ধ কৰি দিম এটোটো মোৰ দায়িত্ব নহয় जयराम रमेशर दरे मानुहे कांदी आछे आपने फॉर्म क्यों दिया है बाबा आप तो भारत सरकार से परमिशन कुछ निकाल के दीजिए कि राहुल जहां से दौड़ेगा गुजरेगा सरकारी कामकाज बंद करना पड़ेगा उस जगह में ऐसा तो आजकल का देश में तो नहीं होते हैं तो एक माने की मेंटालिटी आछे मैं कब নোৱাৰো बटद्रवा you know that sensitivity of that area you know that Botodroba, Dhing, Morigaon, Nagaon, Jagirod, Nelly to kali dinte bhagavane thik kori dile tumalukor karone eta moi ki hobo moi kali gute jiman commando training disu sob kali tate namai thobo lagile I have to deploy all the commandos tomorrow entire road bhal lage niki Ram Mandirer dinakhon ebilak koribo karone খালি মই একো কৰিব নোৱাৰিম দিনটো ইয়াতে বহি ফোন কৰি থাকিব লাগিব মৰিগাঁও ডিসিএস স্পিকাৰে আচ্ছা সে গিয়া কিনে কুছ হুয়া কিয়া খালি মুৰে ব্ৰেইনটো বেয়া কৰি দিছে মই বহি থাকিব লাগিব এটা এখন কৰি পেলাই I am my apprehension on based on genuine things
the Nelly massacre, it is not an apprehension. These are reality of Assam. So Morigao, Jagirud, these are reality of Assam. You have to know apprehend, there is no scope of any apprehension. Kali ulta jodi kiba hoi jay, then government of India will ask me why you have not cancelled the permission. With great risk tomorrow I am allowing his yatra. Because if there is anything happen, my neck will go. Then why you have allowed on the day of Ram temple, Ram Mandir Pran Pratishtha day. So moi kiman korim aru sahay koraru to eta limit ase. No, tomorrow all these commandos, everybody deployed throughout the roads because we cannot take risks. Ito bhal mane why I am sharing that this should not have happened tomorrow. Moi mur kali kam beleg asile. Aru bhai jaga select koribo lage na kali dintu karone Morigao, Bhing, Rupohi, Nelly, Jagirod. Are what is this yaar? Ito এটা তো মানুহৰ মানসিকতা ভগৱানে কৰক একো নহয় কাৰণ অসমৰ হিন্দু মুছলমান সকলো মানুহৰ ওপৰত মোৰ বিশ্বাস আছে হয়তো কালি কোনো নোলাবই না মুছলমান মানুহ আহিব না হিন্দু মানুহ আহিব Assam has become mature. I mean from Nelly we have gone quite ahead now, but still as a law and order enforcement machinery we cannot discount that নহয় এতিয়া মানুহৰ mentality change হৈ গৈছে, so things will be like that only. সেইকাৰণে এনেতো মইতো my request would have been, কিন্তু আৰু কাক ৰিকুৱেষ্ট কৰিব মোকে উল্টা গালি দি দিয়ে যে কালি দিনটো এভয়েড কৰি থ কংগ্ৰেছতো ভাই হিন্দু মানুহ আছে, so some respect to Hindu. কালি কথা নাই বাৰ্তা নাই মইতো এনে মোৰ মূৰত সোমোৱা নাছিল কোনবা এখন নেশ্যনেল পেপাৰ দেখিলো যে while Modi will do the Pran Pratishtha, Rahul will be at the Janam Bhumi of Sriman Shankardev. Have we invited you? The Satra Samiti has not invited him. I cross-check, I sent my MLA yesterday, ki bhai matise niki? No. So why you put Mahapurush Srimanta Shankardev or us in bad light? That as if we are putting competition between Ram and Sriman Shankardev. Kali dintu koribo nalagisile, baki to godhuli jaok na, tate nam kirtan hoy, তেওঁ ধুনীয়াকৈ নাম কীৰ্তন কৰক বহক সিদিনাখন আউনিয়াতি সত্ৰত গৈছে আমিতো কোনো বেয়া পোৱা নাই যাব লাগে আহিব লাগে অসমৰ অনুষ্ঠানবিলাক চালেতো আমি ভালেই পাওঁ মই I don't want to go on political part of this I am speaking only as a CM of Assam out of my concern about Assam মই ইয়াত আৰু কোনো হেবিলাক আৰু অসমটো একদম শান্তিত থাকিব লাগে আৰু তেওঁৰ মিটিংতো কোনোবা আহে আমিতো একো বেয়া পোৱা নাই আৰু এতিয়াতো গুৱাহাটী পাৰ হোৱাৰ পিছত মানুহ পাব সেইটোৱে কালি যেতিয়া গুৱাহাটী পৰখি পাৰ হৈ যাব তাৰ পিছততো মানুহ শনিয়াদি অমুক তমুক কালিৰ পৰাটো ভালেই হ'ব এইটোতো কোনো ৰাখিব নোৱাৰে গতিকে কাবাক যদি ভিডিঅ' লাগে ৰীল বনাব লাগে কালিৰ পিছত ভিডিঅ' ৰীল বনাই থাকক আৰু কোনে বেয়া পাব নাহে এইবাৰ নাহে মুছলিম সমাজত আমি যিমান কাম কৰিছো গাৰ্লছ কলেজ বাল্য বিবাহ এতিয়াতো যদি গিৰিয়েকবিলাকে বাধা নিদিয়ে মুছলিম মহিলা আৰু ছোৱালী অকল আমাকে ভোট দিব কিন্তু আমি সিমান দূৰলৈকে আশা কৰা নাই কাৰণ তালাকৰ পৰা আৰম্ভ কৰি চাইল্ড মেৰেজ এই চৰকাৰখনে যিমান কাম কৰি আছে অকলটো মুছলিম মহিলা আৰু ছোৱালীৰ কল্যাণৰ কাৰণে কাম কৰি আছে এইবাৰো বাজেটত ডাঙৰ দেখা পাব সববিলাক স্কিম ফ্ৰী এডুকেশ্যন আটাইতকৈ কাক সহায় কৰে গাৰ্লছ কলেজ কাক সহায় কৰে বাল্য বিবাহ কাক সহায় কৰে সেইকাৰণে আগে পিছে কংগ্ৰেছৰ ৰেলী চাবলৈ মুছলিম মহিলা পুৰুষ সকলো গৈছিল মুছলিম মানে অসমীয়া মুছলিমখিনি নহয় মিয়া মুছলিমখিনি কোনোবা আকৌ মোক মিয়া বুলি ক'লে বেয়া পায় তেওঁলোকে মোক নিজেই কৈছে যে আমাক মিয়া বুলি ক'ব চেয়াৰমেনেতো নিজেই কৈছে যে আমাক মিয়াক বুলি ক'ব লাগে গতিকে এইটোতো কোনো মইতো বেয়া সুৰত নকওঁ তেওঁলোকে যিটো ক্লেইম কৰে
আমাক এটা অসমীয়া বুলি ক'লে আমি কোনোবাই বেয়া পাওঁ নেকি? তো আমি কোনেও বেয়া নাপাওঁ। গতিকে মিয়া নামটো তেওঁলোকে নিজে লৈছে আৰু আমি মিয়া মিয়া বুলি কৈছে। এইটোতো তেওঁলোকে নিজে লোৱা নাম। কেতিয়াবা অল ইণ্ডিয়া পাৰ্সপেক্টিভত এইটো কমিউনিয়েল বুলি ভাবে। সেইটো হ'ল ইট ইজ এ এথেনিক আইডেণ্টিটি দে হেভ এডপ্টেড, ইট ইজ নট এ, সেইটো তেওঁলোকে নিজে কয় আমি মিয়া 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 এনেকৈ কবিতাও লিখিছে। গতিকে এইটোতো তেওঁলোকে নিজেই নাম লৈছে। কিন্তু তাৰো মা আৰু ছোৱালীবিলাক নাহে। মা আৰু ছোৱালীবিলাক এতিয়া মোৰে পাৰ্টি হৈ গৈছে। আপোনালোকে কেতিয়াবা মোৰ লগত যাবচোন, মা আৰু ছোৱালীবিলাকে যিটো মৰম কৰিব, যিটো চুমাৰ পৰা আৰম্ভ কৰি আশীৰ্বাদৰ পৰা দুৱাৰ পৰা, কাৰণ এই চৰকাৰখনে মহিলাৰ উন্নয়নৰ কাৰণে কাম কৰি আছে আৰু এক্ৰছ কাষ্ট এণ্ড কমিউনিটি। কওক এটা কি গুৱাহাটী সুধিছিলে? এইটো এটা কি বস্তু ওলালে? নেশ্যনেল হাইৱেটো গুৱাহাটীৰ মাজেদি নহয় নেকি? কি ধৰণৰ এটা ৰাস্তা এটা খালি আমি চেঞ্জ কৰিছোঁ, ওলাই দিলে গুৱাহাটীৰ মাজে। বাবা ইয়াতে মেডিকেল কলেজ আছে, ইয়াতে নাৰ্ছিং কলেজ, বোলে নাড্ডা গৈছে। নাড্ডাটো গাড়ীৰ পৰা এক মুহূৰ্ততো নামা নাই। কিমান কম্পেৰিজন কৰে, গেষ্ট হাউচত গাড়ীত উঠিছে, কলাক্ষেত্ৰত গাড়ীত নামিছে, ফুটপাথৰ পৰা কোনোবা মানুহে ৱেভ কৰিছে। এইটোতো কোনো পদযাত্ৰা কৰা নাই জে পি নাড্ডাই। এনে কিছুমান কথা উলিয়াই থাকে। নাড্ডাক দিছে, আৰে নাড্ডাক কি দিছোঁ? নাড্ডা গাড়ীত বহিছে গেষ্ট হাউচৰ ওপৰত, নাড্ডাজী কলাক্ষেত্ৰত নামিছে। মাজত ক'ৰবাত এক জেগাত তেওঁ গাড়ীৰ পৰা নামিছে নেকি? এতিয়া মই গ'লেও ফুটপাথত মানুহ থাকে, সেইটোতো ৰোড শ্ব' নহ'ল। কিন্তু যদি নাড্ডাজী নামি গ'লহেঁতেন খানাপাৰা, আপোনালোকে চাওক কিছুমান বস্তু খুব মনোযোগেৰে চিন্তা কৰক। 9:30 বজাত পাৰ্মিশ্যন খুলিছে। স্কুল হয়নে নহয় এইটো সময়ত? কলেজ হয়নে নহয়? এইটোতো মই কংগ্ৰেছক ভালৰ কাৰণে এডভাইচ দিছোঁ যে এনেই ভোট নিদিয়ে আৰু এইবিলাক কৰিলে আৰু নিদিব মানুহে। এটা আপোনালোকে উলিয়াই দিলে গুৱাহাটীৰ মাজেদি। মই কিবা এনেকুৱা কৈছোঁ নেকি যে ব্ৰহ্মপুত্ৰৰ মাজে উঠি পেলাই জাহাজেদি পাৰ হৈ যাওক, গুৱাহাটী টাচ নকৰিব? নেশ্যনেল হাইৱেটো গুৱাহাটী নহয় নেকি? এইটোতো ৰিং ৰোড হৈ গ'ল এতিয়া। এনেকৈ আপোনালোকে শব্দ কিছুমান উলিয়াই দিছে। মই কৈছোঁ যে এই GS ৰোডটো ব্যৱহাৰ নকৰিব, যে GS ৰোড আৰু চানমাৰী ৰাস্তাটো, দুটা ৰোড এভইড কৰিব দিছোঁ, গুৱাহাটী এভইড কৰিব দিয়া নাই। যে ডোন্ট ইউজ GS ৰোড এণ্ড GNB ৰোড। ইয়াতে আপোনালোকৰে কষ্ট হ'ব, পিছত মানুহে তেওঁলোকক গালি পাৰিব। আৰু জোৰ কৰি আহিলেতো মই একো নকওঁ। মই আগতে কৈছোঁ যে মই আৰু তাতে পুলিচ ৰখাই, তেওঁলোকক ৰখাই মই তামাচা নকৰোঁ। আই উইল ৰেজিষ্টাৰ কেছ। আৰু তেওঁলোকৰ যি দুজন ৰেলীটোৰ ইনচাৰ্জ আছে, মিষ্টাৰ বাইজু আৰু এজন, তেওঁলোকৰ ওপৰত আকৌ কেছ ৰেজিষ্টাৰ কৰি, যদি গুৱাহাটী দি যায়, মাজেদি মানে GS ৰোডেদি যায়। বাকী নেশ্যনেল হাইৱেত যিমান মানুহ আনে, ইভেন নেশ্যনেল হাইৱেও 9:30 বজাত কি অৱস্থা হৈ থাকে আপোনালোকে কওকচোন। গড়চুক ISBT কি অৱস্থা হৈ থাকে। চানডে হ'লে মই এলাউ কৰি দিম, কোনো কথা নাই। চাওক এতিয়া ৰাহুল গান্ধীয়ে, কংগ্ৰেছে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক ভয় কৰি আছিলে। এটা মোৰ যে বাচ্চা দুটাকো ভয় কৰে মই প্ৰথম গম পালোঁ। সিহঁতিতো ফিউচাৰত ৰাজনীতিত নাহে, কিয় ইমান ভয় কৰি আছে? মোৰ বাচ্চাকো গালি দি আছে। আৰে মোৰ বাচ্চা কি ৰাজনীতিত আহিব নেকি? ইমান দিনা মই ভাবিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাক ভয় কৰে। এতিয়া মোৰ যে বাচ্চা দুটাকো ভয় কৰে, মইতো এইটো গম পোৱা নাছিলোঁ। বোলে বাচ্চাই কৰাপ্ট কৰিছে। বাবা ই ল পঢ়ি আছে, ক'ৰ কৰাপশ্যন কৰিব সুযোগ পাইছে? এতিয়া প্ৰথম দেখিলোঁ যে राहुल गांधी पहले तो मुझसे डरता था, अभी मेरा बच्चा से भी डरना शुरू कर दिया। কি আছে মই ক'ব নোৱাৰো। अरे बाबा, my family is done what? If you are asking investigation against Newslight, then ask again Pratidin also. Ask again DY also. Ask again Prag also.
So CBI director will put him question that if you are asking investigation against one TV channel, then why not other TV channel? That question should have been asked by CBI to Rahul Gandhi. Advertise to একেটাই পায়, ইয়াতো আমুল তাজা চলি থাকে, তাতো আমুল তাজা চলি থাকে, কবাতো নিউজ লাইভত বেলেগ এডভাৰটাইজ নচলে। এইলা পাগলপন হয়, একো নাই, পাগলপন ভাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব। এইটোতো আৰু সেইটো বাচ্চা হয়, দুধ দানি লৈ মই থৰে আছো। এই বাবা, because they feel that I have become very big now. নহলে অসমৰ CM এখন সৰু ৰাজ্যৰ CM এখন ৰাহুল গান্ধীৰ মুখত ওলাব লাগে নেকি? कहाँ मैं, कहाँ गांधी फैमिली। एक दिन मेरा जीवन में ऐसा भी होते थे, उन लोग के अपॉइंटमेंट के लिए हम लोग 7-7 दिन कैंप भी करते थे, इतना बड़ा मानते थे। अभी वो मेरा स्टैंडर्ड में आ गया है, तो ये तो मेरा विजय है। जतिया राहुल गांधी हमारे खिलाफ बोलते हैं तो ये तो हमारा विजय हो जाते हैं ना, कि भाई हम इतना, अभी हमारा स्टैंडर्ड, एक असम का CM लोग नाम भी नहीं जानते थे, अभी आपका जुबान में मेरा ही नाम है, तो मेरा फ्री पब्लिसिटी के लिए उनको धन्यवाद, और क्या कर सकते हैं। मध्य प्रदेश की आहिले, राजस्थान की आहिले, तो সেইকাৰণে আৰু কাৰফিউ জায়গাত ৰেলী কৰি কি লাভ আছে? কালিতো লখিমপুৰত কাৰফিউ টাইপ হৈ আছিলে। লিডাৰ আহিলে ৰাস্তাত ওলাই, লিডাৰ আহিলে দোকান বন্ধ কৰি পলোৱা, এইটোতো মই প্ৰথম দেখিছো। আৰে এইটোতো বাচ্চা লৰাই পোষ্টাৰ বেনাৰ ফালি থাকে, এইটো আৰু any poster banner you put in any place without permission, ঘৰৰ মালিক এটো ভাঙি দিবই। Nowadays law has changed. Before posting poster and banner, you have to take permission. The law has changed. In a municipal area, if you want to put a poster, you have to take permission from municipal board. If in any private residence in front, if you want to put, जैसे एतिया हम लोग अभी कमल का अंकन कर रहा हूं, घर का मालिक से लिखित इजाजत लेके कर रहा हूं। यू आस्क देम, डू दे हैव परमिशन टू पुट पोस्टर? किसी का घर में जाके पोस्टर सामने लगा देगा, घर का मालिक पागल हुआ है क्या? राहुल गांधी का पोस्टर सामने लेके घर को सजाएगा? वो तो तोड़ेगा ही पोस्टर। लेकिन हमारा पार्टी का लोग नहीं तोड़ा है, वो घर का मकान का मालिक ने तोड़ दिया है। भाई अगर आज नरेंद्र मोदी का जगह में राहुल गांधी का पोस्टर सामने होगा तो वो घर का क्या होगा? घर में तो कोई शादी भी करने नहीं आएगा ना। वो तो जेन्युइन बात है। घर में बेटी बच्चा है तो वो घर में कोई शादी भी नहीं करेगा उनका पोस्टर देखने से, तो लोग तो पोस्टर तोड़ेगा ही। लेकिन सरकार ने कुछ नहीं किया एंड बीजेपी ने कुछ नहीं किया। घर मकान का मालिकों ने, दुकान का ओनर्स ने पर हमारा सामने क्यों लगाया बिना मुझको पूछते? दैट्स बिटवीन कांग्रेस एंड देम, वी हैव नथिंग टू डू। হ'ব APSC বিশেষকৈ এবাৰ বহুত দৰিদ্ৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু আসাম পুলিচৰ কামাণ্ডতো আমি যোৱাকালি দেখিছো বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাইছে আৰু আপোনাক প্ৰশংসা কৰিছে। So, Assam is in now on a transformative journey. I'll narrate my own experience. When I was education minister, one day I call a meeting of inspector of schools and I asked them that why you take money, apnaloke jare tare pa kyo paisa loy? Then meeting was over. During lunch time, a particular boy who studied in my college, he came near to me, he said, sir, I paid 25 lakhs for this job and I taken that on loan from someone on 10% interest. So मुझको तो पैसा भी रिटर्न करना है, तो अगर मैं पैसा नहीं कमाऊंगा तो रिटर्न कैसे करूंगा? So
অসমত চৰকাৰী চাকৰি নামৰ দুৰ্নীতিটো এটা ইনষ্টিটিউচনেলাইজ আছিল। প্ৰথম যেতিয়া মই ইয়াতে আৰম্ভ কৰোঁ তেতিয়া আমাৰ দুই এজন পিছৰ ঘটনা আপোনালোকে পেপাৰত দেখিছে তাৰ ফলবিলাক। আমাৰে দুই এজন চিনাকি মানুহে কয় যে 10টা চাকৰি মোক দি দিয়ক। বোলো 10টা মানে কাৰ ঘৰৰ কোনোবা আছে নেকি? বোলে নহয় 10টা। তাৰমানে ইট ৱাজ লাইক এ ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ কি 10টা দিলে 5 লাখ হৈ তুলিব তাৰ 50 লাখ হৈ যাব, তাৰপিছত আৰু ছাৰ আপোনাক দিগদাৰ নকৰোঁ। এনেকুৱা এটা অসমত পৰিৱেশ আছিল। আৰু আজি আপোনালোকে চাওক কালি কামাণ্ডোত দৰিদ্ৰ মধ্যবিত্ত, APSCত দৰিদ্ৰ মধ্যবিত্ত, আৰু বহুতে আমাক একিউজ কৰে মেৰিটৰ লগততো আমি ৰাজনীতি নকৰোঁ। ইভেন দ্য ফাৰ্ষ্ট পজিশ্যন ৱাজ টেকেন বাই মুছলিম গাৰ্ল। When I was coming back to that girl thing again, the first position was taken by a Muslim girl. I could have tell APSC member ki olop interview 1 number kom di diok ontoto first position to dibo nalage. But moi to kothai pata nai aji 5 mah hol APSC chairman or logot. The moment main sarambho hoise result dise jua kali teok moi first log paise. Moi phone to kotha pata nai. কিয় উই আৰ মেইনটেইনিং এ সেন্সিটিভিটি যে অসমত দুখীয়া আৰু মধ্যবিত্ত লৰাই চৰকাৰী চাকৰি পাব লাগে। আৰু আজি আপোনালোকে চাওক লাহে লাহে নতুন লৰাবিলাকে টকা পইচা অফিচত নোলোৱা হৈছে। যিবিলাক নতুন লৰাই চাকৰি কৰিছে সিহঁতি টকা পইচা নলয়। এতিয়া নতুন সাব ইন্সপেক্টৰ বিলাকক দেখিব সিহঁতি টকা পইচা নলয়, লৰাবিলাক স্মাইলিং ফেচত থাকে। আপোনাৰ এতিয়া পুলিচ বুলি ক'লে আপোনালোকে সুধিব পাৰে যে 3 বছৰ আগৰ পুলিচ নে এতিয়াৰ পুলিচ, তোৰ কেতিয়া চাকৰি হৈছে। So that cultural difference is now very very clear. ধুনীয়া সাজ, ড্ৰেছ, স্মাৰ্টনেছ। আজি কালি আসাম পুলিচ কামাণ্ডোৱে যিটো ডেমনষ্ট্ৰেশ্যন কৰিছে, ইট ইজ লাইক এ NSG কামাণ্ডো। হেলিকপ্টাৰৰ পৰা নামা, জুইৰ মাজেদি জাম্প কৰা, দিজ আৰ চ' মইতো ভাবোঁ যে অসম এক নৱযুগৰ ফালে গতি কৰি আছে। নৱজাগৰণ আৰু নৱযুগৰ ফালে আসাম ইজ টেকিং প্লেচ। কালিতো অমিত শ্বাহ ডাঙৰীয়াই ৰিভাৰ পাৰ্কত পাৰ্ক দেখি তেওঁ মোক নিজে কৈছে, আৰে আপোনালোক ব্ৰহ্মপুত্ৰ মে কেছে এছে বনায়, সবচে বিউটিফুল পাৰ্ক। কিন্তু সেইটো কৰোঁতেও দুই এজন মানুহে আপত্তি কৰিছিলে যে কিয় কৰিব লাগে, এইটো আমাৰ হেৰিটেজ হয়। আৰে ব্ৰিটিছ আমাৰ হেৰিটেজ কেতিয়া হ'ল? Ahom our heritage, Koch dynasty is our heritage, British is not our heritage. So all these arguments moi put kori, but now people are clearly in our side. Je Ahomok bikas lage, unnoti lage, lahe lahe dhuniya ko hi jabo. Etai project to kali Brahmaputra nodir par 2004 I have announced that I could not do it because of resistance. Kintu etia to ekekhini manuhe koribo dise. কাৰণ মানুহৰ মাইণ্ডত চেঞ্জ হৈছে। কালি ৰাহুল গান্ধী কৈছে ভাই একবাৰটো ক মাজুলী দুইফালে 2খন দলং বনি আছে। মোক গালি পাইলে হ'ব নেকি ভাই? कम से कम आपने 7 साल में बनाने का हिम्मत नहीं किया। आज तो दोनों पार असम सरकार भारत सरकार मिल के तो ब्रिज बना रहे। तो कम से कम अच्छा बात भी बोल के जाओ अगर आपका न्याय यात्रा है। ये तो अन्याय यात्रा चल रहा है। এইটো এটা বেলেগ বস্তু হয়, বেলেগ মাল হয়, এইটো কথা কৈ লাভ নাই। আকৌ কয় মই মাল বুলি কিয় কয়? তুমি ৰেণ্ডি সাহেব ক'ব পাৰা ভূপেন হাজৰিকাক। ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি সাহেব ফালকে বঁটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে। মাল শব্দটো ডিক্সনাৰীত ভাল ভাল মিনিং আছে, তেওঁ অসমীয়া ডিক্সনাৰী চাই লওক। So এইটো অদ্ভুত মাল হয়, এইটো কোনো উপায় নাই। কয় মই আন্দোলন নকৰোঁ, মই আন্দোলনক দিক নিৰ্ণয় কৰোঁ। আৰে কি বস্তু? তাৰমানে তুমি মাৰটো নোখোৱা বেলেগে মাৰটো খাব লাগিব। তেওঁ ক্লাৰিফিকেশ্যনটো আপোনালোকে পঢ়িছে নে নাই? মোটামুটি তেওঁ এইটো বুজাই দিছে যে মই এইটো মাউচে টুং টাইপ, মই খালি ৰাস্তা দেখাই দিওঁ কিন্তু মই আন্দোলন নকৰোঁ। তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব, মাৰটো আমাৰ মূৰৰ ওপৰত পৰিব লাগিব। আৰু কোনোবা এজন অখিল ৰঞ্জন দত্ত লিখিছে
মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে তোমাৰ সাহ আছিলে যেতিয়া ৰেণ্ডি সাহেব ফালকে বঁটা লিখিছিলে তেতিয়া তুমি লিখিছিলা না নাই হিৰেণ গোহাঁইৰ এগেইনষ্টত মই কাৰণে ইউনিভাৰ্চিটিৰ ভিচিকো মই ডিপি ল'ব দিছোঁ যে তেওঁ এটা ফেকাল্টি হয় কথাই কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে হোৱাট ইজ দিছ কোড অফ কণ্ডাক্ট আছেতো ইউনিভাৰ্চিটিখনততো কোনো চিষ্টেম নাই যে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যিকোনো লিখিব পাৰে এইটোতো এটা অদ্ভুত এটা নোচন লৈ বহি আছে এই ইউনিভাৰ্চিটিক অসম চৰকাৰে দৰমহা দিয়ে নহয় এইটো হ'ব নোৱাৰে নহয় ৰিজাইন দি পেলাই যি কৰা না সেইকাৰণে মই ভিচিক আৰু অহা ভিচি এপইণ্টমেণ্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্চিটিটো মই ষ্ট্ৰিক্ট কৰি দিম ডেট চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল হেজ টু বি এপ্লাইড এবাৰ আমি এছেম্বলিত এক্ট আনি আছোঁ যে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল উইল এপ্লাই নাই এটা কথা কওকচোন ৰেণ্ডি চাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ মোৰটোতো বহুত ভাল গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিলোঁ আৰু মই কৈ থাকিম ডেট ইজ মাই অ'ন এছেছমেণ্ট আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা মালটোতো বহুত ভাল আমিতো ঘৰত কয় মাল বস্তু লৈ এইটোতো ইটছ এ ভেৰি গুড ৱৰ্ড এইটো GSTৰ হিন্দী সংস্কৰণটো মালেই মালটোতো একদম ভাল শব্দ কিন্তু ৰেণ্ডি চাহেব লিখিব পায় নেকি সেইকাৰণে এইবিলাক মোৰ চুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল এতিয়া মই সুযোগ পাইছোঁ মই এইবোৰ লৈ আছোঁ মাজে মাজে তেওঁৰ বহুত কেইখন কিতাপ আছে সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাওঁ মোৰ হাতত তথ্য আছে কিন্তু তেওঁৰ আৰু মই ইণ্টেলেকচুৱেল কেতিয়াবা হ'লে কম মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে মানে আই হেভ এভিডেন্স আজি আৰু আমি তেওঁৰ ওপৰত ডিছকাছ কৰিব খোজা নাই কিন্তু ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয় অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল সেই সময়ত মোৰ হাতত উপায় নাছিল গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া যেনেকৈ আজি আমি ঔৰংজেবক দি আছোঁ ঠিকছে ঠিক তেনেকৈ ভূপেন হাজৰিকাক ৰেণ্ডি চাহে ফালকে বঁটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব যেনেকৈ মোক মোৰ অপজিশ্যনে গালি পাৰিলে মই হজম কৰি দিওঁ কাৰণ ময়ো পাৰোঁ মইতো কাকো পিছদিনা ফোনো কৰোঁ মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাওঁ কাৰণ ময়ো পাৰোঁ যেতিয়া মোকো পাৰে ইট ইজ এ গেম ফুটবলত যদি আপুনি এটা গ'ল দিয়ে আপোনাকো এটা গ'ল দিব নাই গতিকে যিজন মানুহে ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি চাহে ফালকে বঁটা বুলি ক'ব পাৰে তেওঁ মাল শব্দটো হজম কৰিবৰ কাৰণে ৰেডি থাকিব লাগিব ইমানটোতো মানুহে নিজৰ স্কিনখনটো টাফ হ'বই লাগিব আৰু বাওপন্থী স্কিনখন আৰু টাফ হ'ব লাগে আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিওঁ কটন কলেজৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী কেশৱ গগৈ এখন চিঠি লিখিছে এখন কিতাপ লিখিছিলে তাতে এখন পুৰা ডিক্সনাৰী আছে হিৰেণ গোহাঁয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে কিতাপখন আমি কলেজত কটন কলেজত থাকোঁতেই প্ৰকাশ কৰিছিলোঁ আৰু মই এই মালটোৰ পিছত আজি লাগি থকা নাই কটনৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰাই লাগি আছোঁ তেওঁ মোৰ পিছত তেতিয়াৰ পৰা মোক হৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ নাই তেওঁক মই ভিচিক চিঠি এখন লিখিছোঁ যে কোনটো ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত তেওঁ পৃথিৱীৰ চবত কথা কৈ থাকিব পাৰে যদি চিফ ছেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে মই ভিচিক চিঠিখন গৈ 2 এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আণ্ডাৰত এইবিলাক কৈ থাকে যদি চিফ ছেক্ৰেটাৰীটো চিফ ছেক্ৰেটাৰীয়েও ক'ব কটন কলেজৰ প্ৰফেচাৰেও ক'ব কিন্তু তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ল'লে এইটো নহ'ব এইটো হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰশ্বিপত নহ'ব ক্লাছ কৰক ভাই মই ক্লাছত বহাই দিম এটা বছৰ দেখক
যে ক্লাছৰ বাদে একোৱে নক'ব। এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছোঁ। UGCয়ে গধূলি সময়টো দিয়ে তেওঁলোকক ছুটি পঢ়িবৰ কাৰণে। আৰু ষ্টেচনে গৈ টিভি ষ্টেচনত এপিয়াৰ হৈ পেলাই ৰাতিপুৱা কলেজত সময়ত নাযায়, ইটোত নাযায়, এইবিলাক বেয়া কথা। ষ্টুডেণ্টৰ প্ৰতি নিজৰ দায়িত্বটো পালন কৰিব লাগেতো। মোৰ ওপৰত আৰ্টিকল লিখে, কেতিয়াবা আহি মোৰ লগত আহি দুই এষাৰ আপোনালোকৰ সন্মুখত বহাই কিবা ইছ্যুৰ ওপৰত কথা পাতকচোন। অলাগতিয়াল কথাবিলাক এতিয়া ছাৰক কিয় মাল পালে? আৰে সেই ছাৰে কিয় ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ক'লে? সেই ছাৰজনক সেইটো প্ৰশ্ন সোধচোন। সেইটোতো সুধিব সাহস নাই। ইমান ডাঙৰ মানুহ, আৰে কোন চা ডাঙৰ মানুহ? বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি? কেতিয়াবা মই প্ৰেছ কনফাৰেন্সত কিতাপখনো দি দিম। No, he can go. Only cases will be registered. Baki to I'll not stop him. So, অন্তত এই সকল বুদ্ধিজীৱীৰ মোৰ হাতত কিতাপ আছে যি বেলেগে লিখা কিতাপ নিজে লিখা বুলি কয়। অসমত এটা চাম এনেকুৱাই আছিলে, যাৰ কাৰণে আপোনালোকে ভাবক জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকনৰ কি অৱস্থা কৰি থৈ গৈছে। ভাল মানুহখিনিক যিখিনি বাওপন্থাত নাছিলে, চিষ্টেমেটিকেলি দে হেভ ডিমলিছ অল দ্য ইণ্টেলেকচুৱেল। যোনে বাওপন্থাত নাছিলে, এই এটা চামে আজি 30 বছৰ ধৰি অসমত ইমান বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছিলে যে ভাল মানুহে হাৰি হাত দাঙি গুচি গৈছে পৃথিৱীৰ পৰা। মই এটাই কথা কওঁ, এই ভূপেন হাজৰিকাৰ দৰে মানুহক তেওঁৰ মৃত্যুৰ দিনাটো সকলোৱে দেখিলে। আজি ভূপেন হাজৰিকা মৃত্যুৰ দিনা যিমান মানুহ ওলালে, মই মৰাৰ দিনাখন ইমান ওলাব নেকি? অখিল ৰঞ্জন দত্ত মৰাৰ দিনাখন ইমান মানুহ ওলাব নেকি? মইতো হীৰেণ গোহাঁই দীৰ্ঘ জীৱন কামনা কৰিছোঁ, তেওঁৰ উদাহৰণটো মই নিদিওঁ। আৰু সেই ভূপেন হাজৰিকাক তুমি ৰেণ্ডি চাহেব বুলি ক'বা, আৰু আমাৰ কোনো মানুহে নামাতিলে তেতিয়া। সেইকাৰণে মই সেইবিলাকৰো ৰাস্তা ঘাট বনোৱাৰ লগে লগে এই যে মই মালটো কৈছোঁ এনেই কোৱা নাই, অকল সেইটো কথা মনত পেলাবৰ কাৰণে কৈছোঁ, নহ'লে মোৰ কি যায় ক'বৰ কাৰণে। মই এইবিলাক অলপ মানুহক মনত পেলাই দিয়ে আছোঁ যে এইবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিৱেশত আবদ্ধ ৰাখি কিমান ল'ৰা ছোৱালীক বেয়া। আৰে হীৰেণ গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি? এই যে দুখীয়া ল'ৰাবিলাকে চাকৰি পাইছে, চব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই, অন্তত এইটো ভাল কৰিছে, তাকো ক'ব এইটো বুৰ্জোৱা। নাই মই এইটো এটা মই ব্যক্তিগত কোৱা নাই, তেওঁৰ নামটো এইকাৰণে কৈছোঁ যে তেওঁ লিখিছে যে এনেকে ক'ব নালাগিছিল। আৰে বাবা, কেনেকে ক'ব লাগিছিল? কেনেকে ল'ব মই শিকাম নহয়। মই মাল নহ'লেওতো মই বস্তুটোতো হয় না, মই শিকাই দিম না কেনেকে ল'ব পাৰে। কাৰণ এওঁলোকক ঠাণ্ডা নকৰালৈকে অসমখনে ফাইনেল শান্তিটো নাপাব। মানে সেই হিচাপত পৰেশ বৰুৱাৰ ইছ্যুটো একদম ইছ্যুৱে নহয়। আফটাৰ অল হি ইজ এ পজিটিভ মেন। এই ৰাস্তা বেলেগ হ'ব পাৰে, ভুল হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু এইবিলাক মানুহে অসমৰ ভিতৰত থাকি এটা প্ৰজন্ম শেষ কৰি থৈ গ'ল। এই লেফ্ট ইণ্টেলেকচুৱেলখিনি অসমক একোটা প্ৰজন্মক শেষ কৰি থৈ গ'ল। নিগেটিভিটি, ঋণাত্মক, সকলো ফালে বেয়া। আৰে অসমত একো ভাল নহয় নেকি? চব বেয়া। গতিকে এই লেফ্ট ইণ্টেলেকচুৱেলখিনি যেতিয়া দাবি যাব, সঁচা কথা সত্যই যেতিয়া তেওঁলোকক দবাই দিব, তেতিয়া দেখিব যে অসমত স্থায়ী শান্তি আহিব। আলফাটো সমস্যা নহয়। এই যিটো চ' কল আৰ্বান ইণ্টেলেকচুৱেল, লেফ্ট ইণ্টেলেকচুৱেল, আৰ্বান নক্সাল, দে আৰ দ্য ইছ্যু। হ'ব আৰু ক'লো আৰু বহুত দিয়ক, ৰাতিপুৱাই ব্ৰেকফাষ্ট খোৱালোঁ আৰু আপোনালোকে।
কাইলৈতো মোৰ মনৰ ইচ্ছা আছে কোনোবা এটা মন্দিৰত বহি একেলগে ৰাম মন্দিৰ প্ৰতিষ্ঠা চোৱা আমাৰ হৰিজন কলনীত গৈ, কিন্তু এটা কালি বা আকৌ কি খেলা দেখুৱায়। গতিকে আপোনালোকে অলপ ৰিকুৱেষ্ট কৰক কালিৰ দিনটো। পংকজৰ লগতো ভূপেন বৰা ভাল। ৰিকুৱেষ্ট কৰিলে হ'ল কালিৰ দিনটো। কালি দিনটো এভইড কৰিলে ভাল। হয় নহয়, কংগ্ৰেছৰ মেইন গতিকে কালি এডভাইচ দিব লাগে যাতে ক'ৰ পৰা আহিব নালাগে, কালি যাতে মৰিগাঁও, জাগিৰোড, নেলি এইবিলাক বৰদোৱা কালি দিনটো এইটো এভইড কৰিলে ভাল। দিছে হলে তহঁত গোটেইকেইটা এডভাইজাৰ হয়, অকল তাক দোষিলাম নাই। গোটেইকেইটাই গৈ পেলাই মিছা মিছি কথা বুজাই ব্ৰেইনটো বেয়া কৰি দিয়া দেত নাপায়। হা মোৰ লগত কি, মইনো কি হয় ভাই। মানুহৰ এটা সময় থাকে, ভগৱানে কাৰোবাক ওপৰত কৰে, কাৰোবাক তলত কৰে। গতিকে এইবিলাক লৈ কোনো গৌৰৱ অহংকাৰ নাই, এইবিলাকতো চলি থাকিব। আহিছে মানুহ, গৈছে মানুহ, মায়াবী জীৱ, হয় নে? এইটোতো আৰু কি আছে। আজি মই ইয়াত বহি আছো, কালি নাই। দিজ আৰ চিম্পল থিং অফ লাইফ। আৰু কওক পংকজ কি সুধিব লাগে। ইয়াক মোক কেতিয়াবা সুধি আছে গুৱাহাটীৰ কথাটোলৈ, যাতে মই কিবা এটা কওঁ। লাইফত ই মোক তেতিয়াৰ পৰা আৰে মই বাবা প্ৰভুকেটিভ কথা একো নকওঁ। আফটাৰ অল হি ইজ গেষ্ট অফ আছাম। গতিকে আমাৰ কোনো বেয়া কথা নাই, খালি আইন ভংগ নকৰাকৈ পাৰ হৈ যাওক, সেইটোৱে। মই যদি কালি কংগ্ৰেছফুল ষ্টেট এখনত যাওঁ আৰু মই যদি ল নামানো, সেইটো কেনেকৈ হ'ব? আমিতো চব মানো। মই যে ইলেকশ্যন কেম্পেইনবিলাকত যাওঁ কংগ্ৰেছফুল ষ্টেটত, বহুত সময়ত আমাৰ অফিচত ক'ব মোক, সিদিনাখনে মই ছত্তীশগড়ত এটা মোৰ নক্সালবাৰী এৰিয়াত এটা মিটিং আছিল। ছত্তীশগড় গভৰ্ণমেণ্টৰ পৰা মোক ফোন কৰিছে যে আপুনি এইটো জেগাত মিটিং কৰিব নালাগে, আমি কেনচেল। নেক্সট মিটিং এটাত মোক কৈছে যে গাড়ী দি নোৱাৰিব, হেলিকপ্টাৰ দি কৰিব, কাৰণ আমি ইমান লম্বা গাড়ী ৰোড লাইনিং কৰিব নোৱাৰোঁ। উই একচেপ্টেড। জেদ নকৰোঁতো, কাৰণ ল এণ্ড অৰ্ডাৰটো জেদ কৰা বস্তু নহয়। কাৰণ ল এণ্ড অৰ্ডাৰত যদি কিবা গণ্ডগোল হয়, কালি ধৰক মৰিগাঁও, নেলি, জাগিৰোডত কিবা এটা হ'ল, ৰাহুল গান্ধীৰ কিবা হ'ব নেকি? তেওঁকতো CRPয়ে ঘেৰাও কৰি দিব। মোৰ কিবা হ'ব নেকি? মোকতো ঘেৰাও কৰি দিব। নিৰী মানুহকেইটাইতো যাব না, সি কংগ্ৰেছ হওক বিজেপি হওক। সেইকাৰণে যিমানে মানুহ ওপৰত যায় সিমানে মানুহ ৰেছপন্সিবল হ'ব লাগে। ডেট ইজ দ্য বটম লাইন। মই কালি SP আৰু ডিষ্ট্ৰিক্ট কৈছোঁ মৰিগাঁও যে আপোনালোকে মাতি আনি কংগ্ৰেছৰ মানুহখিনি মৰিগাঁও ডিষ্ট্ৰিক্টখনত, কাৰণ মৰিগাঁও ডিষ্ট্ৰিক্টখন কিমান স্পৰ্শকাতৰ আপোনালোকে নিজেই জানে। গতিকে মই কৈছোঁ যে অকণমান মোৰ যিটো ৰিকুৱেষ্ট সেইটো হ'ল যে চেনচিটিভিটিটো মেইনটেইন কৰক। আৰু এটা মই হাতযোৰ কৰি কংগ্ৰেছক অনুৰোধ কৰিম যে ৰাম আৰু শংকৰদেৱৰ মাজত কম্পিটিশ্যন নলগাব। কাৰণ ভগৱান শ্ৰীৰাম কৃষ্ণ, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এটা বেলেগ পৰ্যায়ত অসমৰ মানুহে ৰাখে। অসমৰ মানুহৰ ক'ব গ'লে আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা। সেই কম্পিটিশ্যন কৰিব নালাগে, অলপ পিছত মাতি দিয়ক। মই যোৱাত বাধা নিদিওঁ। মই যদি বটদ্ৰৱাত যাওঁ, ৰাহুল গান্ধীও যাব পাৰে, কোনোতো মানা নাই। 2টা বজাৰ 3টা বজাৰ পিছত যাওক, যাতে সেই সময়ছোৱাত। কালি মই ইংৰাজী নিউজ পেপাৰখনত দেখি মোৰ খুব দুখ লাগিলে যে এইটো হ'ব নালাগে অসমত। হ'ব, ধন্যবাদ।